আজি বিজেপি অহাৰ লগে লগে কমিউনিয়েল ফ'ৰ্চ আহিব, সাম্প্ৰদায়িকতাবাদ আহিব। মোৰ সতীৰ্থসকলে মোতকৈ বেছি পৰিশ্ৰম কৰে মই ভাবো। এতিয়া ধৰক মই আপোনাক এজন ৰাজনীতিবিদ হিচাপে নুসুধো এই প্ৰশ্নটো, এজন সচেতন ব্যক্তি হিচাপে সুধো যে আজিৰ অপজিশ্যন এজিপি, বিজেপি, ইউডিএফ আৰু এই তিনিটাই বুলি মই মেইন অপজিশ্যন বুলি কৈছো, আজিৰ মেইন বিৰোধী দল। আজিৰ বিৰোধী দলৰ স্থিতি বা তেওঁলোকৰ আজিৰ পজিশ্যনটোক আপুনি কেনেধৰণে ডেছক্ৰাইব কৰিব? মই গণ পৰিষদৰ কাৰণে অতি দুখিত। প্ৰেক্টিকেলি আমি ভাবো যে কংগ্ৰেছৰ এটা অপজিশ্যন থাকিব লাগে আৰু কংগ্ৰেছৰ অপজিশ্যনটো ধৰ্ম নিৰপেক্ষ হ'ব লাগে। ইট শুড বি এ সেকুলাৰ অপজিশ্যন। আজি বিজেপি অহাৰ লগে লগে কমিউনিয়েল ফ'ৰ্চ আহিব, সাম্প্ৰদায়িকতাবাদ আহিব। ইউডিএফ মই সাম্প্ৰদায়িকতাবাদৰ একেবাৰে ৰিফ্লেকশ্যন বুলি নকলেও তেওঁলোকে মোৰ কমিউনিয়েল বুলি কিছুমান তেওঁলোকৰ কাম কাজে তেওঁলোকৰ কমিউনিয়েল এটা লিনিয়েন্স আছে বুলি প্ৰুভ কৰিব খোজে আৰু কেতিয়াবা কেতিয়াবা তেওঁলোকে কয় যে আমি ধৰ্ম নিৰপেক্ষ, কিন্তু মোৰ লেছ তেওঁলোককো আমি একেবাৰে সেকুলাৰ যিটো স্পেচ সেইটো লৈ আছে বুলি আমি ক'ব নোৱাৰো।